নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 30 এপ্ৰিল, অসমীয়া বহাগ মাহৰ 16 তাৰিখ বুধবাৰ। আজি তিথি হ'ব শুক্লা তৃতীয়া, দিনৰ 2:17 থাকিব। তাৰ পাছত চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ, দিনৰ 4:22 থাকিব। তাৰ পাছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শোভন যোগ, দিনৰ 12:04 থাকিব। তাৰ পাছত অতিগণ্ড যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, দিনৰ 2:17 থাকিব। তাৰ পাছত বনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব বৃষ ৰাশি, ৰাতিপুৱা 3:16 থাকিব। তাৰ পাছত মিথুন ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব 4:45 আৰু সূৰ্য অস্ত যাব 5:54। আজি মৰণত দোষ নাথাকিব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:09 পৰা 3:57 থাকিব। অভিজিত মুহূৰ্ত 10:54 পৰা 11:46 থাকিব আৰু গধূলি মুহূৰ্ত 5:42 পৰা 6:06 থাকিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো গ্ৰহ নক্ষত্ৰৰ অনুকূল পৰিস্থিতিয়ে আপোনাৰ উন্নতি তথা প্ৰগতিৰ মাৰ্গদৰ্শক হিচাপে কাম কৰিব। আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ ব্যৱসায়িক বিস্তাৰৰ বাবে কোনো পৰিকল্পনা হাতত লোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত আজি দিনটো যথেষ্ট উন্নত হোৱা দেখা যাব। আজি দিনটোত বিনিয়োগৰ বাবে শুভ হ'ব। মাটি বাৰী তথা শ্বেয়াৰ মাৰ্কেটিং আদিৰ বিনিয়োগ কৰিলে লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত কাম কাজৰ ক্ষেত্ৰত কোনো যাত্ৰাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো সুন্দৰ হ'ব। অবিবাহিতসকলৰ বিয়াৰ বাবে কোনো প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। বিষজাতীয় সমস্যা দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 6, ৰং হ'ব বগা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শাৰীৰিকভাৱে যথেষ্ট উন্নত অনুভৱ কৰিব। লগতে আজি দিনটো কোনো ধাৰ্মিক অনুষ্ঠানত যোৱাৰ সুবিধা লাভ কৰিব পাৰে। আজি দিনটোত ব্যৱসায়িক যোগাযোগ বৃদ্ধি পাব তথা ব্যৱসায়িক ক্ষেত্ৰত উন্নতিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা দেখা যাব। সংস্কৃতিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে আজি দিনটো সুন্দৰ হোৱা দেখা যাব। তেওঁলোকৰ জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আৰ্থিক ক্ষেত্ৰত যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো শুভ হোৱা দেখা যাব। মনৰ ভাৱ প্ৰকাশ কৰাৰ সুবিধা লাভ কৰিব তথা নতুন প্ৰেম সম্বন্ধৰ বাবে আগবাঢ়িলে সফলতা লাভ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পশ্চিম, সংখ্যা হ'ব 9, ৰং হ'ব পাতল হালধীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আনন্দ উল্লাহৰ মাজেৰে পাৰ হোৱা দেখা যাব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কোনো নতুন বিচাৰ মনলৈ আহিব পাৰে। আজি দিনটোত কোনো ক্ষেত্ৰৰ পৰা ধন লাভৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত পৰিয়ালবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ কবি তথা লেখক লেখিকাসকলৰ বাবে দিনটো বিশেষ হোৱা দেখা যাব। তেওঁলোকৰ সামাজিক মান প্ৰতিষ্ঠা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি দিনটো মধুৰতা হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰ হ'ব। শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 2, ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ত কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। সততা তথা দক্ষতাৰে আগবাঢ়িলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত ব্যৱসায়িক দিশত মধ্যম ফলদায়ক হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ অযথা খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কাৰোবাৰ সৈতে অযথা কথাত বিতৰ্কত লিপ্ত হোৱাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি দিনটোত কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰস্পৰ বুজাবুজিৰ মাজেৰে সমস্যাবিলাক সমাধান ক্ষেত্ৰত গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দিনটো আপোনাৰ শুভ হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 2, ৰং হ'ব পাতল সেউজীয়া। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত পাৰিবাৰিক সম্বন্ধবিলাকৰ মাজত থকা সমস্যাবিলাক দূৰ হ'ব।
নিবনুৱাসকলৰ বাবে দিনটো বিশেষ হোৱা দেখা যাব। তেওঁলোকৰ কৰ্মসংস্থাপনৰ বাবে কোনো সুবিধা লাভ কৰাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। আজিৰ দিনটোত কোনো যান বাহন চলোৱাৰ ক্ষেত্ৰত বা ৰাস্তা ঘাট পাৰ হোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন, নহ'লে বিপদত পৰিব পাৰে। এই ৰাশিৰ কিতাপ ব্যৱসায়ীসকলৰ বাবে দিনটোত যথেষ্ট লাভদায়ক হোৱা যাব। তেওঁলোকৰ বিক্ৰী বা উপাৰ্জনৰ পৰিমাণ বৃদ্ধি হ'ব। আজিৰ দিনটোত প্ৰেম সম্বন্ধৰ বাবে যথেষ্ট শুভ হোৱা দেখা যাব। ইজনে আনজনৰ প্ৰতি পৰস্পৰ বুজাবুজি বৃদ্ধি পাব। প্ৰেম সম্বন্ধবিলাক শক্তিশালী হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 7, ৰং হ'ব নীলা। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো গোপন শত্ৰুৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। আপোনাৰ বিষয়ে কোনো অপবাদ বিয়পোৱাৰ চেষ্টা কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোত পৰিয়ালবৰ্গৰ সৈতে কোনো ঠাইত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়িক দিশত নতুন কোনো চিন্তাধাৰাৰ উৎপন্ন হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। কৰ্মজীৱনত আজিৰ দিনটোত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিছু ভুল বুজাবুজিৰ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰ হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব দিশ, সংখ্যা হ'ব 2, ৰং হ'ব বেঙুনীয়া। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যৱসায়িক ক্ষেত্ৰৰ বাবে যথেষ্ট উন্নত হোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰৰ লগতে আৰ্থিক দিশত অপ্ৰত্যাশিত লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কোনো সুসংবাদ বা উপহাৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মজীৱনত কামৰ বোজা আজিৰ দিনটোত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো উৎসাহপূৰ্ণ হোৱা দেখা যাব। পুৰণি সমস্যাবোৰৰ পৰা শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি প্ৰেম সম্বন্ধবিলাকত মধুৰতা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। অধিক কৰ্মব্যস্ততাৰ বাবে নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশ্ৰামৰ প্ৰয়োজন হ'ব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 7, ৰং হ'ব গুলপীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গুৰু তথা জ্যেষ্ঠজনৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত বন্ধুবৰ্গৰ পৰা কোনো সুসংবাদ লাভ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কোনো অভিজ্ঞ বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আৰ্থিক উন্নতিৰ লগতে উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত জীৱনসংগীৰ সহায় সহযোগিতা লাভ কৰিব। প্ৰেম সম্বন্ধবিলাকত মধুৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 3, ৰং হ'ব হালধীয়া। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো পুৰণি আধৰুৱা কামবিলাকৰ সমাধান হোৱা দেখা যাব। এই ৰাশিৰ নিবনুৱাসকলৰ আজিৰ দিনটোত কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত প্ৰিয় বা আপোনজনক লগ পোৱাৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো ভবামতে সফলতা নাপাব পাৰে, সেইবাবে হতাশ নহ'ব। আজিৰ দিনটোত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত 1-2 সমস্যাৰ বাদে আপোনাৰ দিনটো যথেষ্ট আনন্দময় হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব পাতল ৰঙা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আৰ্থিক দিশত উন্নতি তথা ব্যৱসায়িক দিশত কোনো যাত্ৰাৰ যোগ দেখা গৈছে। আজিৰ দিনটোত ধনৰ উপাৰ্জন বৃদ্ধি পাব তথা আজিৰ দিনটোত প্ৰভাৱশালী বা মহত্বপূৰ্ণ ব্যক্তিৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু তেওঁলোকৰ পৰা আপোনালোকে আজিৰ দিনটোত সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত কোনো চুক্তি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে।
প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত জীৱনসংগী তথা পৰিয়ালবৰ্গৰ পূৰ্ণ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মধ্যম দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 6, ৰং হ'ব নীলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মজীৱনৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। লগতে কাম কাজৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস প্ৰবল হোৱা দেখা যাব। পাৰিবাৰিক সুখ শান্তি অটুট থকাৰ লগতে জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ সুবিধা লাভ কৰিব পাৰে। ব্যৱসায়িক দিশত স্থিৰতা দেখা যাব। আৰ্থিক দিশত শক্তিশালী অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব, সংখ্যা হ'ব 1, ৰং হ'ব গুলপীয়া। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কোনো সামাজিক কাৰ্যত ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত উপাৰ্জন কম, খৰচ বেছি হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত দিনটো মধ্যম ফলদায়ক হোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰস্পৰ বুজাবুজি তথা প্ৰিয়জনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰাৰ প্ৰয়োজন। স্বাস্থ্যৰ পক্ষে কিছু শাৰীৰিক অসুস্থতা দেখা দিব পাৰে, সাৱধান হোৱা উচিত। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব পাতল নীলা। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।